যে সরকার মিস্টার হিমন্ত বিশ্ব শর্মার সরকার মিস্টার হিমন্ত বিশ্ব শর্মাই যে কৈছে বোলে বাবাহত তোমালোকে নিজৰ পইচা যদি আছে তোমালোকে নিজৰ পইচা দি সাহায্য দিয়া তোমালোকে বেলেগৰ পৰা পইচা দি সাহায্য দিলেতো নহব নহয় হা সেইটো কি নিজে সাহায্য দিয়া বুলি ক'ব নেকি তোমালোকে যে বক্স লৈ লৈ এনেকে দোকানে দোকানে ঘূৰিছা দোকানীবোৰেতো কমপ্লেইন কৰিছে নহয় মোক মাৰোৱাৰীবিলাকে সেই মাৰোৱাৰীৰ পৰা মই দামী দামী গদি মাল লৈ থাকোঁ তো তোমালোকে কিয় এনেকুৱা কৰিছা তোমালোকে নাযাবা আমি ডাইৰেক্ট আমাৰ CM ৰিলিফ ফাণ্ডত পইচা সোমাই দিলে হ'ল আমি তাৰে পৰা বান সাহায্য আমি কৰিম আৰু বান পীড়িতবিলাকক আমি চাম আজি বান পীড়িতসকলে মেক্সিমামে পইতা ভাতৰ লগত পিঁয়াজ জ্বলা ৰচুন খাবলগীয়া অৱস্থা হৈছেনে নাই হোৱা হা ঐ কেলা চাল লাগে উফ কেলা মাল লাগে পইতা ভাতৰ লগত খাইছো পিঁয়াজ জ্বলা ৰচুন ঐ শুনচোন ঐ কচোন সঁচা পথত পইচা কামাই ধনী কেইটা কচোন ঐ শুনচোন ঐ ৰচুন আৰু এটা আছিল বোলে কিয়া বলতে জনতা ৰজা তুমি লেংটা এইবাৰ ইনফ্লুয়েন্সাৰ ইউটিউবাৰ আৰু কন্টেন্ট ক্ৰিয়েটৰে আমাৰ ৰজাক লেংটা কৰি দেখাই দিছে যে চা আমাৰ সাহায্য কিমান আৰু চা তোৰ চৰকাৰৰ সাহায্য কিমান আমাৰ চৰকাৰক এইবাৰ ইনফ্লুয়েন্সাৰ আৰু ইউটিউবাৰ আৰু কন্টেন্ট ক্ৰিয়েটৰে এইবাৰ লেংটা কৰি দিছে ৰে বাবু পেন কাৰ্ড ঠিক হ'ল দিয়া ৰে